তো হে গাইজ ওয়েলকাম টু মিনি ব্লগ NSUৱে আন্দোলন কৰিছে কিবা কৰিছিল কংগ্ৰেছ দলত বিজেপিৰ মানুহে আৰু আন্দোলন চলিছে আপোনালোকক গোটেই ভিডিঅ'টো দেখাই দিওঁ চাই থাকক ভিডিঅ'টো साइड पर न लग्या এনেকে আছে কংগ্ৰেছ দলৰ বিৰুদ্ধে সংঘা মন্তব্য জ্ঞাপন কৰিছে কংগ্ৰেছ দলক জন্তু বুলি কৈছে তো আমি সেইটো কোনোপধ্যে মানি নলওঁ এনে এটা ৰাজনৈতিক দল যি ৰাজনৈতিক দলে ভোট চুৰি কৰি জয় হৈছে যিটো ৰাজনৈতিক দলে ভোট চুৰি কৰা ৰাজনৈতিক দলে তাৰ ওপৰত এনেকুৱা কথা হ'ব নাপায় অশোক সিংহাই যিমান পাৰে সোনকালে ক্ষমা বিচাৰক নহ'লে অন্যথা আমি ইয়াত জড়িত ব্যৱস্থা হাতত আমি NSUৱে কৌশিক কাশ্যপ দাৰ বিৰুদ্ধত এই অশোক সিংহাই যি আমাৰ কংগ্ৰেছ দলক জন্তু বুলি মন্তব্য দিছে তাক আমি কোনো ধৰণে গ্ৰহণ নকৰোঁ কিন্তু কংগ্ৰেছ দলৰ ভূমিকা হয়তো তেখেতে অশোক সিংহাই বুজি পোৱা নাই অশোক সিংহাই কংগ্ৰেছ দলৰ যিটো ভূমিকা সেইটো প্ৰথমতে বুজি লোৱা উচিত তাৰপিছত বিষয়ত আমাৰ কংগ্ৰেছ দলক অখিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলক জন্তুৰ লগত আপোনাৰ অভিহিত কৰিছে আৰু তেখেতৰ এই বিৰোধ কৰ্তব্যৰ আমি বিৰোধিতা কৰি আমি NSUৱে কামৰূপ জিলাৰ আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অনাগত দিনত তেখেতে এনেকুৱা মন্তব্যৰ পৰা দূৰত্ব বজাই ৰখক আৰু তেখেতে অতি শীঘ্ৰে ৰাজহুৱাভাৱে তেখেতে ক্ষমা খোজক আৰু তেখেতে ৰাজহুৱাভাৱে যদি ক্ষমা নিবিচাৰে আমি কামৰূপ জিলা NSUৰ তৰফৰ পৰা ইয়াত পৰে আৰু জংগী আন্দোলন কৰিবলৈ আমি এবাৰ তেখেতে কংগ্ৰেছ দলক জন্তুৰ লগত আখ্যা কৰিছে আপোনালোকে সংবাদ মাধ্যম এজন অশোক সিংহা যিগৰাকী আপোনাৰ বিজেপি নেতা তেখেতে কৰিছে আপোনালোকেতো গমেই পাব সংবাদ মাধ্যমৰ লগত তেখেতে যি মন্তব্য কৰিছে আমি তাৰ প্ৰতিবাদ কৰিছোঁ আৰু তেখেতে এই মন্তব্য দিয়াৰ বাবে তেখেতে ৰাজহুৱাভাৱে ক্ষমা নহ'লে আমি ইয়াত আৰু জনসাধাৰণ